নমস্কাৰ সকলোকে। আৰু আমি গোটেই অসমতে যিহেতু মেটেৰিয়েল চেল কৰিবলৈ গৈ আছো বা মেটেৰিয়েল চাপ্লাই কৰিবলৈ গৈ আছো, আৰু আমি অকলে কৰাটো সম্ভৱ নহয়। আৰু বহুতে হয়তো ভাবিব পাৰে এইচোন বহুত দিনৰ আগৰ পৰা কৈ আছে, একো কৰিব পৰা নাই। তো গতিকে আমি ইয়াতে সেই ধৰণে সামগ্ৰীবোৰ ষ্ট'ৰ কৰি লৈছো, গুৱাহাটীৰ হওক বা এনেকুৱা বিভিন্ন ঠাইত। যদি কোনোবাই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগত মিলি পেলাই আগবাঢ়ো বুলি ভাবিছে বা যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগত ব্যৱসায় কৰো বুলি ভাবি আছে বা হাৰ্ডৱেৰ দোকান বা এনেকুৱা ধৰণৰ কিবা যদি কৰো বুলি ভাবি আছে, তেতিয়াহ'লে আমি গোটেই অসমতে প্ৰত্যেক ডিষ্ট্ৰিক্টে যিবিলাক আমাৰ মেইন টাউন আছে, গোটেই টাউন বিলাকত আমি ফ্ৰেঞ্চাইজি দিবলৈ গৈ আছো গোটেই অসমত। যদি আপুনিও ব্যৱসায় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ আমাৰ ষ্ট'ৰ হৈ আছে, চেল কৰিব পাৰে আপোনালোকে ইয়াৰ পৰা লৈ পেলাই। আৰু আমি এনেকুৱা এটা ৰেট ফিক্স কৰি দিম আপোনালোকক। আমাৰ ফ্ৰেঞ্চাইজি হলে আমি এটা নিৰ্দিষ্ট আমাৰ অফিচ, আমাৰ গোটেই চিষ্টেমবোৰ আমাৰ ধৰণে হ'ব, মেনেজমেণ্টবোৰ আমাৰ ফালৰ পৰা হ'ব, ৰেটবোৰ আমাৰ ফালৰ পৰা ফিক্স কৰা হ'ব। মানে আপোনালোকৰ মন গ'লেও বহুত বেছি ৰেটত আপোনালোকে বিক্ৰী কৰিব নোৱাৰে। আৰু আমি এটা কেলকুলেশ্যন কৰি দিম যে আমি যিটো ৰেটত বস্তু প্ৰডাক্ট আনি আছো, ধৰক আমি 100 টকাৰ বস্তু এটা আমি 50 পইচা প্ৰফিটত আমি ৰাখি পেলাই আপোনালোকক দিম। আপোনালোকে বেছিতকে বেছি জাষ্ট আপোনালোকেও এটকাহে ৰাখিব পাৰিব, তাতকে বহুত বেছি আপোনালোকে ৰাখিব নোৱাৰে। তো সেই ধৰণে গোটেই অসমতে আমি প্ৰায় হাজাৰ আমি ফ্ৰেঞ্চাইজি দিবলৈ গৈ আছো। আৰু আপোনালোকে যদি ভাবি আছে আমাৰ লগত যোগাযোগ কৰিম বুলি, একেলগে আগবাঢ়িম বুলি, তেতিয়াহ'লে আগবাঢ়িব পাৰে। আৰু গোটেই ব্যৱসায়িক ক্ষেত্ৰখন আমাৰ নিজৰ মানুহৰ দপদপনি হোৱাটো বিচাৰো, আমাৰ নিজৰ মানুহে কাম কৰাটো বিচাৰো। আৰু গতিকে কোনো ধৰণে কোনেও আমাক এই মানে পইচা ইনভেষ্ট কৰিব নালাগে। জাষ্ট মেটেৰিয়েল খিনি লৈ যাব, মেটেৰিয়েলৰ সামগ্ৰীৰ যিখিনি পইচা হয় সেই পইচাখিনি আপোনালোকে দিলেই হ'ল। বাকী ফ্ৰেঞ্চাইজিৰ কাৰণে আমি 1 টকাও কোনো ধৰণৰ চাৰ্জেছ আমি নলওঁ। প্ৰত্যেক ডিষ্ট্ৰিক্টে আপোনালোকক যদি লাগে, যোনে ভাবি আছে হাৰ্ডৱেৰ দোকান কৰিম বুলি, কিবা কৰিম বুলি, সেইখিনি আপোনালোকে কৰিব পাৰে। আৰু প্ৰত্যেকেও ক'ব বিচাৰিছো, আমি ডাইৰেক্ট B2C কৰিব গৈ আছো। মাজত আমাৰ ফ্ৰেঞ্চাইজি খিনি থাকিব পাৰে, বাট তেওঁলোকক আমি গোটেই বস্তুবোৰ মেনেজমেণ্টবোৰ আমাৰ ফালৰ পৰা হ'ব। যিবোৰ ৰেট ফিক্স হ'ব সেইবোৰ আমাৰ কোম্পানীৰ ফালৰ পৰা ৰেট ফিক্স হ'ব। সেই ধৰণে আমাৰ বস্তুবোৰ যাতে আমাৰ হাতলৈ আহে, আৰু আমাৰ মানুহবিলাকে, মধ্যবিত্ত যিসকল লোক আছে, তেওঁলোকৰো যাতে ঘৰখন 10 লাখ টকাৰ ঘৰখন যাতে তেওঁলোকৰ 2 লাখ টকা হলেও আমাৰ পৰা সামগ্ৰী ক্ৰয় কৰি যাতে কম প্ৰাইচত বনাব পৰা যায়। আৰু সামগ্ৰীৰ কোৱালিটিও যাতে নৰ্মেল বজাৰত যিবিলাক উপলব্ধ আছে তাতকে যাতে বেষ্ট কোৱালিটিৰ প্ৰডাক্ট অসমৰ ৰাইজক যাতে দিব পাৰো। তো এই মনোভাৱেৰে আগবাঢ়িছো। আৰু যদি ভাবি আছে আপুনি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ লগত আপোনালোকে আগবাঢ়িম বুলি, বা আমাৰ লগত ব্যৱসায় কৰিম বুলি, বা ব্যৱসায় কৰি আপোনালোকৰ নিজৰ কেৰিয়াৰটো আগবঢ়াম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আৰু সেই ধৰণে আপোনালোকক আমাৰ ফালৰ পৰা গোটেই ডিটেইলছ বিলাক দিয়া যাব। অসমৰ প্ৰত্যেকখন জিলাৰ ডাঙৰ যিবিলাক চহৰ নগৰ আছে, প্ৰত্যেকটো ঠাইতে আমাৰ ফ্ৰেঞ্চাইজিজ আমি দিবলৈ ওলাই আছো। লগতে আমাৰ এপতো প্ৰডাক্ট বিলাক চেল হ'ব গৈ আছে। আৰু এপত চেল হলেও সেই যিবিলাক ফ্ৰেঞ্চাইজি আছে, সেই ফ্ৰেঞ্চাইজিৰ তাত ষ্টক থাকি পেলাই তাৰ পৰা আমাৰ সামগ্ৰীবোৰ বিভিন্ন ঠাইত দিয়া যাব। গতিকে গোটেই কনষ্ট্ৰাকশ্যন মাৰ্কেটটো আমি এটা বেলেগ এটা ফালে নিবলৈ গৈ আছো। গতিকে যিমান পাৰে সোনকালে আপোনালোকে তলত দিয়া নম্বৰত যোগাযোগ কৰক, আৰু খুব সোনকালে আপোনালোকৰ লগত মিলি পেলাই বহিম। আৰু আমি সকলোৱে, অসমীয়া জাতিৰ সকলোৱে আজি একগোট হৈ একেলগে এটা ডাঙৰ ষ্ট্ৰং এটা পৰিয়াল বনাই পেলাই আগবাঢ়িবৰ সময় আহি গ'ল। নহলে সদায় আমি বহিৰাগত বনিয়াৰ দপদপনিতে থাকিব লাগিব। ধন্যবাদ। জ্যোতি প্ৰসাদ যে আছে